নাৰিকলৰ লাড্ডু বগাকৈ মিহিকৈ টানকৈ কেনেকৈ বনাব পাৰি আজি তাকে দেখুৱাম। এইটোৱে শেষৰটো ভিডিঅ' হ'ব। বিহু বুলি বহুখিনি ৰেচিপি আপোনালোকৰ মাজত আগবঢ়ালোঁ। খুব সুন্দৰ হয় আৰু অকণমান কালাৰিংকৈ বনাইছোঁ। আপোনালোকে বিটৰ ৰস, পালেং শাকৰ ৰস এইবোৰ দি পেলাইও খুব সুন্দৰ কালাৰিংকৈ বনাব পাৰে। আহকচোন তেতিয়াহ'লে কেনেকৈ বনালোঁ। আজি নাৰিকলৰ বগা বগা লাড্ডু বনাম খুব সুন্দৰকৈ। আপোনালোককো দেখুওৱা প্ৰচেছটো। প্ৰথমতে মই এয়া লং আৰু ইলাচিৰ গুৰি অকণমান দি লৈছোঁ, নহ'লে পাহৰি যাওঁ পিছত মই। আৰু এয়া হৈছে মই মিক্সিত ৰুকি লোৱা নাৰিকল। ফ্ৰিজত ৰাখি দিছিলোঁ কাৰণে এনেকুৱা হৈছে এইখিনি। আৰু যদি আপোনালোকে মিক্সিত নুৰুকে তেতিয়াহ'লে এনে আপোনালোকে ৰুকনিত ৰুকি পেলাই ধুনীয়াকৈ মোহাৰি ল'ব চেনিৰ সৈতে। ইয়াতে নাৰিকল মোৰ 4টামান আছে, যিহেতুকে কেৰেলিয়ান নাৰিকল হয় এইকেইটা। সৰু সৰু নাৰিকল যে মই খুব সুন্দৰকৈ ৰুকি মেলি এনেকৈ থৈছোঁ। খুব ধুনীয়া হ'ব লাড়ুকেইটা। অকণমান কালাৰিংকে বনাম, দেখাম ৰ'ব আপোনালোকক। নেচাৰেল কালাৰো ব্যৱহাৰ কৰিব পাৰে, বিট, গাজৰৰ ৰস, কিন্তু মই আজি অকণমান কেকত ব্যৱহাৰ কৰা ফুড কালাৰ মোৰ আছে যিহেতু সেয়াই দি দিম। আপোনালোকে ইচ্ছা কৰিলে বিটৰ ৰসো দিব পাৰে একেধৰণে। এয়া খুব ধুনীয়াকৈ মই ল'লোঁ। ইয়াতে 4-5টামান নাৰিকল আছে। চেনি ইয়াতে মোৰ আধা কেজিতকৈ অকণমান বেছি আছে। মই চেনি ব্যৱহাৰ কৰিম ইয়াতে আধা কেজিমান, মানে 500 গ্ৰামমান চেনি ব্যৱহাৰ কৰিম। চেনিটো যিমানে দিয়ে লাড্ডুটো খাবলৈ সিমানে ভাল লগা হয়। চেনি মই আধা কেজি মানে ব্যৱহাৰ কৰিছোঁ। এতিয়া গেছত আমি পাতি দিম কেৰাহী। যদি আপোনালোকে ৰুকনিত ৰুকে তেতিয়াহ'লে ধুনীয়াকৈ মোহাৰি ল'ব প্ৰথমতে, কিন্তু মোৰ মোহাৰিব লগা নাই যিহেতু মিক্সিত ৰুকা হয়। বলক গেছলৈ বলক। এয়া কেৰাহী মই পাতি দিলোঁ। এতিয়া এইখিনি 5 মিনিট সময় চেনিটো গলা পৰ্যন্ত ধুনীয়াকৈ আমি ৰৈ দিম। এনেকৈ, যিহেতুকে এইখিনি সকলোৱে পাৰিবই, মই নমোৱা সময়খিনি আপোনালোকক দেখুৱাব লাগিব মেইনলি। এনেকৈ ধুনীয়াকৈ চেনিটো গলালৈ আমি অকণমান অপেক্ষা কৰিম। এয়া মোৰ ধুনীয়াকৈ চেনিখিনি গলি গ'ল। গলাৰ পিছত আৰু অকণমান সময় লৰোৱাৰ পিছত এইটো পৰ্যায় পাইছে। আচলতে কেমেৰাটোত অকণমান ধোৱাৰ বাবে এনেকুৱা সম্পূৰ্ণ দেখা হোৱা নাই। এয়া এনেকৈ আমি আৰু অকণমান সময় লৰাম, যেতিয়ালৈ আমাৰ লাড্ডু বান্ধিব পৰা নহয় বা বান্ধ হোৱা পৰ্যায়টো নহয় তেতিয়ালৈ লৰাই থাকিব ননষ্টপ। আৰু এটা কথা, এই নাৰিকলৰ যদি বগা বগা লাড্ডু বনাব বিচাৰে কেৰাহীটো চাফা হোৱাটো বাঞ্ছনীয়, তেতিয়াহে লাড্ডুকেইটা খুব সুন্দৰ হয়। এনেকৈ আৰু 5 মিনিটমান সময় লৰাম আমি। তাৰপিছত আমাৰ লাড়ু বনাব পৰা হ'বই। আৰু কিছু সময় লৰোৱাৰ অন্তত আমাৰ এইটো পৰ্যায় পাইছে। আৰু অকণমান সময় ভাজিলে আমাৰ লাড্ডু বনাব পৰা হ'বগে, কাৰণ গোটেইখিনি যদি মই দীঘলীয়া ভিডিঅ'টো কৰোঁ বহুত দীঘল হৈ যাব। আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা জনাব, আৰু পিঠা পনা আপোনালোক সকলোৱে বনালে নে সেয়াও জনাবচোন। এয়া এনেকৈ আমি লৰাই আছোঁ, আৰু অলপ সময় লৰালে লাড্ডু বনাব পৰা উপযোগী হৈ যাব। ভাল লাগে আচলতে। প্ৰত্যেক বছৰে বগা নাৰিকলৰ লাড্ডুৱে বনাইছিলোঁ, সেয়ে ভাবিলোঁ এইবাৰ অকণমান কালাৰিংকৈ বনাওঁ। গতিকে মই যিহেতুকে কেক বনাওঁ, গতিকে কেকৰ কালাৰ আদি থোৱাই আছে, সেইবাবে মই সেই কালাৰে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইয়াতে বিটৰ ৰস ব্যৱহাৰ কৰিব পাৰে ৰঙা লাড্ডুকেইটাৰ বাবে, আৰু পালেং শাকৰ ৰস ব্যৱহাৰ কৰিব পাৰে সেউজীয়া লাড্ডুকেইটাৰ বাবে। বহুত বেছি ভাল লাগে। ৰসটো আপোনালোকে উলিয়াই পেলাই দিলেই হ'ল, আৰু বেলেগ বেলেগকৈ থ'ব লাগিব, কাৰণ একেলগে মিক্স কৰিলে কালাৰটো যিহেতুকে মিক্স হৈ যাব। চাবচোন কি প্ৰচেছত মই ৰাখি দিওঁ। এয়া হৈছেনে নাই মাজে মাজে মই চাই আছোঁ লাড্ডুখিনি বনাব পৰা। আচলতে যদি আমি আগতে ৰাখি দিওঁ তেতিয়াও ঢিলা হয়, আৰু বহুত যদি বেছিকৈ ভাজি দিওঁ তেতিয়াও সৰ যাব, গতিকে বান্ধিবলৈ দিগদাৰ হ'ব। সেইবাবে মাজে মাজে চোৱাটো অত্যন্ত জৰুৰী। লাড্ডু বনোৱাৰ সেইটোৱে আচলতে কিটিপ হয়। নিৰ্দিষ্ট সময়টোত যদি আমি ৰাখিব পাৰোঁ লাড্ডুকেইটা খুব সুন্দৰ হৈ যায়। সকলো লাড্ডুৰে, নাৰিকলৰ লাড্ডু বা গুড়ৰ লাড্ডু
ঠিক তেনেকে আৰু লাড্ডু বনাব মই খুব সুন্দৰকে পাৰো মানে সেইটো বস্তু মই জানো এয়া হৈছে নমাবৰ কাৰণে সেইকাৰণে মই জলদি প্ৰথমতে বগা লাড্ডু কেইটাৰ বাবে নাৰিকলখিনি ৰাখি দিছো এতিয়া এইখিনি মই পিংক কালাৰ বা ৰঙাৰ বাবে অকমান ৰেড কালাৰৰ ফুড কালাৰ দিছো আৰু এইটো গ্ৰীণ কালাৰৰ বাবে গ্ৰীণ কালাৰ ফুড কালাৰ অকমান মই দি দিছো এতিয়া মই নমাইছো দেখিছেনে কি প্ৰচেছত মই নমাইছো দুয়োটা ফালে গতিকে প্ৰথমতে মই গ্ৰীণ কালাৰখিনি বনাই লম লাড্ডু বনাবতো সকলোৱে জানে এইখিনি প্ৰচেছ মই দেখুৱাই দিছো মাথো এনেকৈ মই গ্ৰীণ কালাৰ কেইটা বনাইছো আৰু ঠিক তেনেকে মই পিংক বা ৰেড এই দুইটা কালাৰ বনাই লৈছো তাৰপিছত বগাখিনি বনাইছো খুব ভাল লাগে লাড্ডু কেইটা এনেকুৱা যেতিয়া কালাৰিং হয় কিবা এটা আনকমন হয় আৰু সদায়তো আমি বগা লাড্ডু বনাই থাকো আপোনালোকেও বনাবচোন যদি এতিয়ালৈ বনোৱা নাই অকমান বিটৰ ৰস উলিয়াই পেলাই দি দিব ৰঙা বা গোলপীয়াখিনিৰ কাৰণে মানে নমাবৰ সময়ত দিব আৰু তাৰপিছত যদি পালেং শাকৰখিনি বনাব বিচাৰে সেউজীয়া কালাৰ অকমান ৰস দি দিব দি পেলাই লৰাই পেলাই নমাই পেলাই লাড্ডু কেইটা বনাব নমোৱাৰ সময়ত অকমান লৰাব আৰু পালেং শাকৰ ৰস দিলে যিহেতু অকল পনীয়া ভাৱ এটা থাকিব এয়া গ্ৰীণ কালাৰখিনি হলে মানে সেউজীয়াখিনি হল এতিয়া গোলপীয়াখিনি বনাইছো তাৰপিছত বগাখিনি বনাম হৈ যাব ভাল লাগিছেনে লাড্ডু কেইটা খুব ভাল লাগিছে নহয় নে ঠিক তেনেকৈ স্বাধীনতা দিৱসতো যদি কেতিয়াবা কম্পিটিশন থাকে আপোনালোকে এনেকৈ গ্ৰীণ কালাৰ অৰেঞ্জ কালাৰ বগা দি পেলাই খুব সুন্দৰকৈ জাতীয় পতাকাৰ ৰঙেৰে লাড্ডু কেইটা বনাবও পাৰে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে আশা কৰো ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে পুনৰবাৰ আপোনালোক সকলোকে ভোগালী বিহুৰ অধিক শুভেচ্ছা জ্ঞাপন কৰিছো ভোগালী বিহুটো যেন সকলোৰে আনন্দ উল্লাহ মালহেৰে পাৰ হয় তাৰ বাবে কামনা কৰিছো ভগৱানৰ ওচৰত কালি যিহেতু উৰুকা যদিও সোমবাৰ বহুতে নিৰামিষ খায় তথাপিও উৰুকাৰ শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছো আগতীয়াকৈ শ্বেয়াৰ কৰিব ভিডিঅ'টি যাতে সকলোৱে এনেদৰে বনাব পাৰে বিভিন্ন ধৰণে লাড্ডু কেইটা কালাৰফুল কৰি পেলাই এৰিছো সকলো ভালে থাকিব